তুমি এইবোৰ কি কৰিব লৈছা? তুমি তুমি চুৰিখন, ইমান ডাঙৰ চুৰিখন কিয় এনেকৈ লৈ আহিছা? আৰে মোৰ হাতখন খুলি দিয়া পেহী, তোমালোকে মোৰ লগত কি কৰিবলৈ লৈছা এইবোৰ? তোক আজি শেষেই কৰি পেলাম মই। তোক বান্ধি থোৱা কি? তোক শেষেই কৰি পেলাম এতিয়া তোক। কি কৈছা তুমি এইবোৰ পেহী? কালি ৰাতিৰ পৰা মোক তোমালোকে এনেকৈ বান্ধি থৈ দিছা, না কিবা এটা খাবলৈ দিছা, না কিবা এটা কৰিবলৈ দিছা। গোটেই ৰাতিটো মই এনেদৰে পৰি থাকিলো, আৰু এতিয়া তুমি মোৰ হাতখন খুলি দিয়াৰ সলনি মোৰ ওচৰলৈ তুমি চুৰিখন লৈ আহিছা। মই মানা কৰাৰ পাছতো তই তোৰ লগৰ ছোৱালীৰ লগত বিয়া খাবলৈ গলি হা? তোক কিমান ক'ব লাগে যে ঘৰখনৰ পৰা ওলাই নাযাবি বুলি হা? ইমানখিনি কৰাৰ পাছতো তই মোৰ কথা নুশুনিলি। এতিয়া পাইছ নহয় মছলাটো। তোক এনেকৈ বান্ধিয়ে থৈ দিম নমৰালৈকে, গম পাই যাবি। পেহী মোৰতো বহুত ডাঙৰ ভুল হৈ গ'ল পেহী। মই কথা দিছোঁ, আৰু জীৱনত মই কেতিয়াও নাযাওঁ পেহী। মোক খুলি দিয়া পেহী, মই বহুত কষ্ট পাইছোঁ, মোৰ বৰ ভোক লাগিছে। তই যদি আৰু এবাৰ এই ভুল কৰ নহয়, তোক মই কি গতি কৰি দিম চাই ল'বি। এইবাৰ প্ৰথম বুলি তোক মাফ কৰি দিছোঁ। যা, তোক ৰছীডাল মই এতিয়া কাটি দিম এইখনৰ সৈতে। তই এতিয়াই গৈ বাচনখিনি ধুই পেলাই ভাত বনাগৈ। কালি ৰাতি খোৱা বাচনখিনি তেনেকৈ পৰি আছে। কাম কৰিবলৈ নথকা হ'লে তোক মই সদায় বান্ধিয়ে ৰাখিলোহেঁতেন। পাৰিলে মুখখনত টেপেটা মাৰি থৈ দিলোহেঁতেন। তই মাৰ বাপেৰে মূৰটো খালি নহয়, এতিয়া মোৰ মূৰটো খাবলৈ আহিছ হা? পেহী তেনেকৈ নক'বা। মই মা দেউতাই মোৰ খোৱা নাই। মা দেউতা দুয়োৰে এক্সিডেণ্ট হৈ ঢুকাইছে। তুমি কিয় কৈছা এনেকৈ? কিয় তুমি প্ৰতিবাৰতে মোক মা দেউতা মোৰ খালো বুলি কোৱা? মা দেউতাৰ বাবে মোৰ জানো বেয়া নালাগে? পেহী তুমি পাৰে প্ৰতি মোক এই কথাটো নক'বা পেহী। তুমি যি কোৱা বেলেগ কৈ থাকিবা, কিন্তু মা দেউতা মোৰ খাইছে বুলি নক'বা পেহী। তাই কথা শুন, মাক দেউতাকৰ কথা ক'বই নোৱাৰি। এই হালে জহনি হালে মৰিলে লগতে এজনীকো লৈ নগ'লে কেলে জানো? পেহী তুমি তোমাৰ নিজৰ দাদাৰ বিষয়ে কিয় এনেকৈ ক'ব পাৰা হা? দেউতাই হস্পিটেলৰ বিচনাত টেকাই থকাৰ পাছতো, মৃত্যুলৈ খনগনি থকাৰ সময়তো তোমাৰ কথা চিন্তা কৰিলে তোমাৰ হাতত মোক গতাই তোমাক এই সম্পত্তিৰ আধাখিনি তোমাৰ নামত কৰি দিলে। ইমানখিনি কৰি দিয়াৰ পাছতো তুমি মোক এইখন ঘৰত চাকৰি দৰে ৰাখিছা। মই তাত একো আপত্তি কৰা নাই, কিন্তু তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবা পেহী। পেহাৰ কথা বাদ দিছো, তেওঁ বাৰু লোকৰ, কিন্তু তুমিতো মোৰ নিজৰ পেহী। তুমি কিয় মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰা? চুপ এতিয়া মুখখন লেপি দিম পপেকে। যাওঁ এতিয়া ঘৰৰ সকলো কামত কৰি আমাৰ বাবে ভাত বনাগৈ। তোক কাম কৰিবৰ কাৰণে খুলি দিছোঁ, নহ'লে মোৰ মন যোৱাহেঁতেন মই তোক এটা ৰুমৰ ভিতৰত সোমাই সদায় এনেকৈ বান্ধি থলোহেঁতেন। হ'ব পেহী, তুমি মোক যি কৰিবলৈ দিয়া মই সকলো কাম কৰিম পেহী, কিন্তু তুমি মোক মাৰপিট নকৰিবা পেহী। তোৰ লগত কি কৰিব লাগে কি কৰিব নালাগে তই মোক শিকাব নালাগে। প্ৰিয়ংকা মৰুদি ক'ত মৰিলি তই? এইফালে আছোন। কি হ'ল পেহী? কি বনাইছ এসোপা হা? কি বনাইছ? না নিমখ হৈছে না অকণমান জ্বলা হৈছে? কি বনাইছ তই এইবোৰ হা? এইবোৰ খুৱাই আমাক কি তই মাৰিম বুলি ভাবিছ নেকি? পেহী মইতো নিমখ জলকীয়া জোখতে দিছিলোঁ, মই খায়ো চাইছিলোঁ, জোখতে হৈছে দেখোন। কথা ক'বলৈ আহিছ জোখত হৈছে হা? যদি জোখত হৈছে আমি কিয় জোখত পোৱা নাই হা? বস্তু এটা এতিয়ালৈকে ভালকৈ বনাবলৈ শিকা নাই, এনেকৈ খাদ্য খুৱাই আমাক মাৰিব বিচাৰিছ হা? এতিয়া মোৰ চকুলৈ চাই কি ৰ লাগি আছ? যা বাথৰুমৰ সেই কাপোৰখিনি দমাই থৈ আহিছোঁ, ধুগৈ। আৰু ৱাশ্বিং মেচিনত নিদিবি, কিন্তু হাতেৰে ধুবি। ৱাশ্বিং মেচিনত ধুলে মোৰ পচন্দ নহয়, হাতেৰে ধুবি যা। হ'ব পেহী, মই ধুই দিম বাৰু। হেৰা খাবলৈচোন একেবাৰে বিৰাট টেষ্টি হৈছে। তুমি আকৌ এনেই ক'লা যে তাইক তেনেকৈ? তুমি কি বুজিবা মই কিহৰ কাৰণে কি কৰি আছোঁ? এইক এনেকৈয়ে ঠেকেচনি দিব লাগিব। এই ঘৰ সা সম্পত্তি তাইৰ নামত আধা লিখি থৈ গৈছে দাদাই। সেই হালটো মৰিলে জীয়েকক মোৰ ডিঙিত লগাই থৈ গৈছে যে, সেইকাৰণেহে মোক আধা সম্পত্তি দিছে। আধা সম্পত্তি জীয়েকৰ নামত। এইজনী বিয়া হৈ গ'লে এই গিৰিয়েক আৰু তাই হ'ব এই আধা সম্পত্তি। মই এই কথা সহ্যই কৰিব পৰা নাই। এই গোটেই সা সম্পত্তি মোক অকলে লাগে।
এইজনীৰ পৰা আৰু কি পাম, একো নাপাওঁ। গতিকে এইজনীক কাম কৰাই মাৰিব লাগিব। এইজনীক বিয়া দিবলৈ ক'ৰবাত ল'ৰা এটা পোৱাহেঁতেন, যিটো ল'ৰাক ফুচুলাই মেলি মই সিহঁতৰ পৰাও আধা অংশ সম্পত্তি ল'ব পৰা হ'লে। আইডিয়াটো পিছে বেয়া নহয়। মই আৰু বেয়া আইডিয়া দিম নে? পাৰিলে ক'ৰবাত তোমাৰ বন্ধু চন্ধু বা কাৰোবাক লগাই পেলাই তেনেকুৱা কোনোবা ল'ৰা আছে নেকি সুধিবাচোন। বাৰু ঠিক আছে। মই যিমান কৰি দিলে পেহীয়ে মোক কেতিয়াও মৰমত এষাৰ মৰমৰ মাত নিদিয়ে। পেহীয়ে কেৱল মোৰ কামবোৰত দুখ খুচৰি ফুৰে। মা দেউতা ঢুকোৱাৰ পাছত পেহীৰ হাতত মোক গতাই থৈ যোৱাৰ বাবে পেহা আৰু পেহীকে মই মোৰ মা দেউতা বুলি ভাবোঁ। কিন্তু পেহীয়ে মোৰ লগত তিনি জীয়েকৰ দৰে অত্যাচাৰ কৰে। যিমান কাম কৰি দিলেও মোৰ কাম কেতিয়াও ভাল বুলি নকয়। মই বনাই দিয়া বস্তু খাই থাকে, কিন্তু মই বনোৱা বস্তু কেতিয়াও ভাল বুলি নকয়। মুঠৰ ওপৰত প্ৰতিটো কথাতে, প্ৰতিটো কামতে কুটুলিয়াই মোক পেহীয়ে বেয়া ব্যৱহাৰ কৰে। মা দেউতা, তোমালোকে মোক কিয় অকলশৰে এৰি থৈ গ'লা? মোক লগতে কিয় লৈ নগ'লা? মই বহুত কষ্ট পাইছো মা, বহুত। এতিয়া নিজৰ এই ঘৰখনতে মই এজনী চাকৰণীৰ দৰে থাকিব লগা হৈছে। প্ৰতিটো কাম কৰিব লাগে মই। পঢ়া শুনা সকলো পেহীয়ে এৰুৱাই দিলে। এতিয়া মই ঘৰতে সোমাই চাকৰণী হৈ থাকিবলগীয়া হৈছে। ৱাশ্বিং মেচিন থকাৰ পাছতো পেহীয়ে মোক কাপোৰখিনি হাতেৰে ধুবলৈ দিছে। ইমান সোপা কাপোৰ মই কেতিয়ানো শেষ কৰিম? মোৰ লগত কিয় এনেকুৱা কৰিছে? মইনো কি সিহঁতৰ পানী খোৱা পুখুৰীৰ বিল ঢালিছিলোঁ বাৰু। ৰাতিপুৱা শুই নুঠোতে বিচনাতে চাহ চাচোঁগৈ। তাৰ পাছত কত কি খাই থাকে সকলোবোৰ মই যোগান ধৰোঁ। ঘৰৰ কাম বনোৱাটো বাদেই। তাৰ পাছতো যদি মোক পেহীয়ে এষাৰ ভালকৈ ক'লেহেঁতেন, মোৰ মনটোকে ভাল লাগিলেহেঁতেন। হৈছে নাই ঐ? হা, কাপোৰ ধুই হৈছে নাই তোৰ? জল্দি কৰ, চাহ একাপ বনাই ৰাখি সোনকালে। গৈছো পেহী, হৈছে আৰু। ভাত খোৱানো কিমান সময় হৈছে? ভাইকেইটা দি মই কাপোৰখিনি থুগুচি ল'লোঁ। এতিয়া আকৌ অতালিবলৈ আছেই। চাহ খাব হ'লেই। নিজে একাপ চাহ বনায়ো নাখায়। মই চাকৰণীজনী আছোঁ যে, সেইকাৰণে নিজে একাপ চাহো লৈ নাখায়। দীপা, তই এপাক আহিব নোৱাৰ নেকি? হা, তহঁতলৈ মোৰ ইমান মনত পৰে। তহঁতক লগ নোপোৱা কিমান দিন যে হ'ল। আহিবিচোন আমাৰ ঘৰলৈ এদিন। প্ৰিয়ংকা, তই বেয়া নাপাবি। আমি তহঁতৰ ঘৰলৈ কেইবাবাৰো গৈছিলোঁ। তহঁতৰ পেহীয়ে আমাক গেটৰ পৰাই ঘূৰাই পঠিয়ালে। কি? পেহীয়ে তহঁতক গেটৰ পৰা ঘূৰাই পঠিয়ালে? হে ভগৱান, তহঁতে মোক কিয় কোৱা নাই? ফোন এটাও কৰি কোৱা নাই যে। আমিতো কি ক'ম আৰু? তহঁতৰ পেহীৰ যিহে ৰুদমুটি দেখিলোঁ, ভয়তে একো নক'লোঁ আৰু। পেহীয়ে মোকতো ওলাই যাবলৈ নিদিয়ে। মোৰ লগৰ ছোৱালীকেইজনীকো মোৰ ওচৰলৈ আহিবলৈ নিদিয়ে। মোক একেবাৰে বন্দী কৰি পেলাইছে জাননে? এই ঘৰখনৰ ভিতৰত অশান্তি লাগিছে ইয়াত থাকি থাকি মোৰ। তাতকৈ মই মা দেউতাৰ লগত মৰি যোৱাই ভাল আছিল। তেতিয়াহ'লে মৰি নাযাওঁ কিয় তই? হা, পেহা, আপুনি মোক মাৰিলে পেহা। মই মোৰ লগৰ ছোৱালীৰ লগতে কথা পাতি আছিলোঁ। চুপ, কথা ক'বলৈ আহিছ? হা, পেহীয়েৰৰ বদনাম গাই আছ? মই শুনা নাই বুলি ভাবিছ? হেৰা এইফালে আহাচোন। কি হ'লো? ভিতৰত কাম এটা লাগি আছোঁ। এইজনী চোৱাহি, তোমাৰ বদনাম গাই আছে ফোনত কাৰোবাৰ লগত। এইজনীক ফোনটো দিব নালাগে বুলি কৈছিলোঁ নহয়। তুমি ফোনটো দি লৈ বৰ বিপদ কৰিলা। এইজনীৰ পৰা ফোনটো কাঢ়ি লোৱা। এইজনী শেষ কৰি দিব নহ'লে আমাক। কি? এক ভিতৰলৈ লৈ নাচোন। এই কাজি এসেকাপ ভালকৈ দিম। ভালকৈ পাই পেলাব। পাবি মছলা। পেহা মোক এৰি দিয়ক। পেহীয়ে মোক আকৌ মাৰিব সিদিনাখন নিচিনাকৈ। পেহা আপুনি মোক এৰি দিয়ক। পেহীয়ে মোক মাৰি পেলাব। মাৰক। একো কোৱা নাই পেহী, একো কোৱা নাই। মোক নামাৰিবা পেহী। মোক নামাৰিবা।
কৰি পেলাম মই তই মোৰ কথা ক'বলৈ আহিছ ফোনত হা তই ফোনটো কি কৰিলি দে ফোন দে আজি পৰা তই ফোন চুব নাপাওঁ দে বুলি কৈছোঁ দে এইফালে দে ফোন মাৰি মাৰি চকুটো কলা কৰি দিলে ইমান জোৰত চৰিয়াইছে চকুৱে টকুৱে পৰি চকুটো কলা হৈ গ'ল মা দেউতাৰ লগত ময়ো এক্সিডেণ্টত কিয় মৰি নাথাকিলো কিয় মই এই সান্তনাখিনি পাবলৈ জীয়াই থাকিলো হে ভগৱান তুমি মোৰ দৰে মা দেউতাক নোহোৱা অকলশৰীয়া ছোৱালীজনীৰ লগত কিয় ইমান অন্যায় কৰিছা বাবু ইমানখিনি কৰি দিয়াৰ পাছতো মই এই কাৰ ভাল মানুহ দূৰৰে কথা ইহঁত দুটা মাৰ্কিল খাই জীয়াই থাকিবলগীয়া হৈছে কিয় মোৰ লগত ইমান অন্যায় কৰিছে তাতকৈ মোক মাৰি লৈ নোযোৱা কিয় তোমাৰ আজি কিহৰ ইমান ফূৰ্তি হে একেবাৰে ইটোৰ পিছত সিটো ফুটে ফুটে কিনিছানে হা ফূৰ্তি লগা কথাই তুমি গম পালে তুমিও পটলে পটলে গিলিবা কি কোৱা কি কথা কোৱাচোন কোৱা এই আমাৰ সমস্যাৰ সমাধান পাই গলো বুজিছা মানে তুমি কোৱা নাছিলা জানো যে তোমাৰ ভতিজাক দিবৰ কাৰণে এটা ল'ৰা লাগে যিটো ল'ৰাই তাহাঁতৰ সম্পত্তিৰ পৰা আধা ভাগ আমাক দিয়ে পালানে কিনো তেনেকুৱা ল'ৰা পালা কি এই ৰেডিয়ে কৰি পেলালো কথা পাতি থৈ আহিছো কাইলৈকে আহিব সিহঁতে আমাৰ প্ৰিয়ংকাক চাবলৈ কি ক'ৰ ল'ৰা কি কথা ল'ৰাটো মোৰ লগৰ ৰক্তিমহঁতৰ ঘৰৰ ওচৰৰ এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হৈ কিবা অকৰা লিখা হৈ পৰিলে এনি টাইম হোল চেয়াৰতে বহি থাকে মাকজনীয়ে একেবাৰে দুখত ক'বও নোৱাৰা হৈ থাকে ল'ৰাটোৰ বেজাৰতে মানে ল'ৰাটো বিয়া পাতিব নোৱাৰিব বুলি কিন্তু মোক ৰক্তিমে লৈ গ'ল মই সকলোখিনি কথা ক'লোঁ যে আমি ছোৱালীজনী বিয়া দিম আপোনালোকৰ ল'ৰালৈ কিন্তু সম্পত্তি আধা অংশখিনি আমাৰ নামত কৰি দিব লাগিব মাকে কথাটো শুনিয়ে ফূৰ্তিত ক'ব নোৱাৰা হৈ একেবাৰতে মানে মান্তি হ'ল বুজিছা আৰু কালিলৈ তেওঁলোক আমাৰ ঘৰলৈ আহিব কি ক'লা তুমি মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই এনেকুৱা এটা ল'ৰা পাম বুলি মই যে ভবাই নাছিলোঁ উফ ভগৱান আমাৰ সমস্যাটো সমাধান হ'ল অন্ততঃ এতিয়া মই এই ঘৰ সম্পত্তি আধা অংশৰ উপৰিও আৰু এটা অংশ পাম ৱাহ আমাক কোনে পায় টেনশ্যন নাই আৰু এতিয়াৰ পৰা আমাৰ সেইজনীকো আমাৰ ডিঙিৰ পৰা আঁতৰাই পঠাম আৰু আমি মনে বিচাৰি থকা বস্তুটোও পাম আৰে এয়া মই কি শুনিছোঁ পেহীয়ে মোৰ বিয়া ঠিক কৰিছে আৰু বিয়া ঠিক কৰিছে এনেকুৱা এটা ল'ৰাৰ লগত যি কেৱল হুইল চেয়াৰত বহি থাকে হা পেহীয়ে মোৰ লগত এনেকুৱা অন্যায় কেনেকৈ কৰিব পাৰে নাই মই এই বিয়া কেতিয়াও নহয় মই পেহীয়ে মোৰ লগত ইমান ডাঙৰ অন্যায় কৰিব খুজিছে কেৱল সম্পত্তিৰ দুখত পেহীয়ে মোৰ জীৱনটো শেষ কৰিবলৈ ওলাইছে এজন পংগু ল'ৰাৰ লগত মোক বিয়াতে উলিয়াই দিব খুজিছে মই কেতিয়াও এই বিয়া বান্ধি নলওঁ কেতিয়াও নলওঁ ভালেই হ'ল দেই তোক এক্সট্ৰাকে কোৱাৰ কোনো প্ৰয়োজন নাথাকিল পেহী তুমি মোক এনেকুৱা অন্যায় নকৰিবা পেহী মই এটা পংগু ল'ৰাৰ লগত বিয়া হ'ব নোখোজো পেহী তুমি মোৰ কথা বুজা পেহী কথা ক'বলৈ আহে তাই বিয়া হ'ব নোৱাৰে কিয় নোৱাৰিবি তোৰ বিয়া ইতিমধ্যে ঠিক হ'ল বুলিয়ে ধৰি ল আজি তোক চাবৰ কাৰণে সিহঁতৰ ঘৰৰ পৰা মানুহ আহিব চাবি কিন্তু কিবা যদি খেলি মেলি কৰ নহয় এই পেহা আৰু পেহীৰক তই চিনি পাই থৈছ কিন্তু অৱস্থা বেয়া হৈ যাব কৈ দিলোঁ পেহী তেনেকুৱা নকৰিবা তুমি বেলেগ যাৰ লগতে বিয়া দিয়া মই তাৰ লগতে যাম কিন্তু এই পংগু ল'ৰাটোৰ লগত মোক বিয়া দি দিবা পেহী মই তোমাক খাবও কৰিছোঁ পেহী মোক এনেকুৱা নকৰিবা চুপ একদম চুপ তই এইটো ল'ৰাৰ লগতে বিয়া হ'ব লাগিব এয়া আমাৰ শেষ সিদ্ধান্ত নহ'লে তোৰ কি গতি হ'ব সেয়া তই ভালকৈ জান যা সোনকালে চাদৰ মেখেলা পিন্ধি ৰেডি হ অলপ পাছতে মানুহ পাবহি পেহী মোৰ কথা শুনাচোন পেহী এতিয়া আৰু আমি গৈহে থাকোঁ
বিয়াৰ তাৰিখটো ঠিক হ'লেই, গতিকে এতিয়া বিয়ালৈ যো-জা চলোৱাৰহে কথা আৰু নে কি কয়? অঁ, আপুনি একদম ঠিক কৈছে। এতিয়া আৰু বিয়াৰ কাৰণে যো-জা চলোৱাৰহে কথা। এটা কথা নহয়, অথনিৰ পৰা প্ৰিয়ংকা মাজনীয়ে সকলোৰে কথাবোৰ শুনি আছে, কিন্তু তেওঁৰ আকৌ কিবা আমাৰ বাবাক বিয়া পৰোৱাত আপত্তি আছে বা সেই কথা নুশুনিলোঁ। তেওঁৰ মুখেৰে কথাষাৰ শুনি গ'লে ভাল লাগিলে হয়। তাইৰ মুখেৰে কি শুনিব? মই ক'লোৱে দেখোন, তাইৰ সকলোবোৰ দায়িত্ব সৰুৰ পৰা ময়ে পালন কৰি আহিছোঁ। মই যি কওঁ তাই সেইটোৱে আৰু, তাইৰ কোনো আপত্তি নাই এইখন বিয়াত। নহয়, তেওঁৰ মুখেৰে শুনিলেও কথাটো ভাল লাগিব, কাৰণ আমাৰ ল'ৰাটোৰ অৱস্থা এয়া। কি ক'ম আৰু, আপোনালোককতো আগতে কৈছোঁৱেই, আমাৰ ল'ৰা এক্সিডেণ্টৰ পাছতে এয়া হ'ল। মুখেৰে একোৱেই নকয়, অকল মনে মনে বহি থাকে আৰু খোজ কাঢ়িব নোৱাৰা হৈ থাকিল। কি বেমাৰে পালে একো ঠিক নাই। ডক্টৰৰ ওচৰলৈ বহুত ট্ৰিটমেণ্ট কৰালোঁ, কিন্তু ভাল নহ'ল। নাজানো কি লেঠা লাগি আছে ল'ৰাটো, কেৱল এনেকৈয়ে থাকে, মুখেৰে এটা মাতো নামাতে। প্ৰিয়ংকা মাজনী, তুমি কোৱাচোন, আমাৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ তোমাৰ কিবা অসুবিধা আছে নেকি? তুমি ৰাজি আছানে আমাৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ? তোমাৰ যদি কিবা অসুবিধা আছে তুমি আমাক খুলি ক'ব পাৰা, কাৰণ আমি নিবিচাৰোঁ যে কাৰোবাক জোৰ জবৰদস্তি বিয়া পাতিবলৈ। মানে কি মানে কৰি আছা? কৈ নিদিয় কিয়? মই ৰেডি আছোঁ, মোৰ কোনো আপত্তি নাই। উফ ৰক্ষা, এতিয়া আৰু চিন্তাটো কমিল। নহ'লে মই আকৌ ভাবিছিলোঁ তেওঁৰ বা কিবা আপত্তি আছে। হয় দিয়ক, আপুনি ঠিকেই কৈছে। ময়ো এতিয়া ৰক্ষা পৰিছোঁ, কাৰণ ছোৱালীজনীৰ মুখেৰে কথাবোৰ শুনিবলৈ পালে ভাল লাগে। কিছুমানক আকৌ দাবী ধমকিৰেও কিছুমানে বিয়াত বহাবলৈ মানে বিচাৰেতো, সেইকাৰণে মানে ডাইৰেক্ট ছোৱালীজনীৰ মুখেৰে শুনিলে ভাল লাগে দিয়কচোন। হয় দিয়ক, আমি আকৌ এইবোৰে দাবী ধমকি দিয়া মানুহ নহয় দেই। সৰুৰ পৰা তাইক মই যিহে মৰমত তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, আপোনাক কি ক'ম আৰু, গম পাইছেনে? মই তাইক বুজাইছোঁ, এদিন নহয় এদিন হয়তো ভালো হ'ব পাৰে। বেলেগ মতাৰ নিচিনাকৈ তই কষ্ট নাপাওঁ। কিছুমান মতা আছে নহয়, মদ খাই পেলাই মাইকীক অত্যাচাৰ কৰে, তেনেকুৱা নহয়। যেতিয়া নিজে খোজ এটাও কাঢ়িব নোৱাৰে, সেইটো মানুহেনো তোক মদ খাইহে কি মাৰপিট কৰিব। গতিকে ইয়াতকৈ ভাল মানুহ আৰু কি পাবি? তই কিবা এটা কৰিবলৈ বিচাৰিলে তোক বাধা নিদিয়ে, হয় নহয় বাৰু? আপোনালোকে কওকচোন বাৰু। হয়, তুমি একদম ঠিক কথা কৈছা। তেতিয়াহ'লে আমি এতিয়া গৈ দিওঁ নেকি? একেবাৰে বিয়াৰ দিনাখনেই লগ পাম আৰু। আমি এতিয়া গৈ দিওঁ, একেবাৰে বিয়াৰ দিনাখনেই লগ পাম আৰু। ঠিক আছে দিয়ক, এতিয়া গৈ থাকক আৰু। কি নাপালে আৰু বেয়া চেয়া নাপাব আৰু পাই। আৰে ইমান ধুনীয়াকৈ খোৱালে বোৱালে শুশ্ৰূষা কৰিলে কি বেয়া পাম আৰু। এতিয়া গৈ থাকোঁ দিয়ক। এতিয়াৰ পৰা এইখন ঘৰ তোমাৰ, এতিয়াৰ পৰা এইখন ঘৰ তুমিয়ে চম্ভালিব লাগিব। হ'ব মা, তোমাক যে কি বুলি ধন্যবাদ দিম। তুমি মোৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ মান্তি হৈ মোৰ মনটোত কিমান শান্তি দিছা, সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। প্ৰিয়ংকা, তোমাক মই মোৰ বোৱাৰী হিচাপে নহয়, তোমাক মই মোৰ ছোৱালী হিচাপেহে সদায় ভাবিম, আৰু তুমিও মোক নিজৰ মাৰ দৰে ভাবিবা, হ'বনে? কি? আপুনি মোক নিজৰ জীয়ৰীৰ দৰে মৰম কৰিব? প্ৰিয়ংকা, তোমাক মই মোৰ জীয়ৰীৰ দৰে মৰম কৰিম, আৰু ময়ে নহয়, বাবা দেউতাকেও তোমাক নিজৰ জীয়ৰীৰ দৰে মৰম কৰিব। তুমি এইখন ঘৰত বোৱাৰী নহয়, ছোৱালী হৈ থাকিবা সদায়। মা, আপোনাৰ মুখেৰে এইবোৰ কথা শুনি মই যে কিমান শান্তি পাইছোঁ, সেয়া মই আপোনাক কেনেকৈ বুজাম? আপোনালোকে হয়তো মোৰ বিষয়ে ভালদৰে নাজানে। মোক পেহীয়ে বহুত বেছি অত্যাচাৰ কৰি ডাঙৰ কৰিছে। মই সেইখন ঘৰত মোৰ নিজৰ ঘৰ হৈও মই তাত চাকনিৰ দৰে আছিলোঁ, য'ত মই দিনটো কষ্ট কৰিও পেহীয়ে এষাৰ ভাত মান নাপালোঁ। কিন্তু মই এইখন ঘৰলৈ বিয়া হৈ আপোনাৰ পৰা মাৰ দৰে মৰম পাবলৈ সক্ষম হৈছোঁ। সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে মা। এতিয়াৰ পৰা তুমি আমাৰ ঘৰৰ হ'লা, গতিকে তুমি আৰু এতিয়াৰ পৰা একো চিন্তা কৰিব নালাগে। তুমি তোমাৰ পেহীয়াৰ পৰা মুক্ত হ'লা। এইখন ঘৰত তুমি এজনী ছোৱালীৰ দৰে থাকিবা। কেৱল তুমি বাবাক এভইড নকৰিবা। তাক যদি মৰম চেনেহ কৰা, হয়তো ভগৱানৰ ওপৰত মোৰ অকণমান হ'লেও বিশ্বাস আছে যে সি এদিন ভাল হ'ব। সি ভাল হ'লে একো চিন্তা নাই, তুমি তাক চাবা। হ'ব মা, মই আৰু সম্পূৰ্ণ খিয়াল ৰাখিম। আপুনি একোৱেই চিন্তা নকৰিব। যিমান পাৰোঁ এওঁ সুস্থ কৰাৰ দায়িত্ব এতিয়াৰ পৰা মোৰ। এওঁ সুস্থ হ'লে মোৰো ভাল লাগিব মা। আহা, এতিয়া ভিতৰলৈ আহা। ইয়াতে কথা পাতিও থাকিবানে? আহা, ভিতৰলৈ আহা। সম্পত্তিৰ লোভত পেহীয়েকে প্ৰিয়ংকাক এজন পংগু ল'ৰালৈ বিয়া দিলে যদিও প্ৰিয়ংকাই এখন ভাল ঘৰ পালে,
য'ত তাইক এষাৰি মৰমৰ মাত দিবলৈ সকলো মানুহে সাজু হৈ থাকে। সেয়ে তাই এজন পংগু ল'ৰাৰ লগত বিয়া হৈও তাই কোনো দুখ নাইকিয়া হ'ল। তাই হাঁহি মুখে ঘৰখনৰ সকলোৰে লগত মিলিজুলি থাকিবলৈ ল'লে আৰু তাই বাবাটোৰ সম্পূৰ্ণ খিয়াল ৰাখিবলৈ ল'লে। তাক শুশ্ৰূষা কৰিবলৈ ধৰিলে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। মা, দেউতা, এখেতৰ বাৰু হঠাতে কি হ'ল? মই যে একো ভাবি পোৱা নাই মা। তুমি মিছাই ইমান চিন্তা কৰিছা। বাবাটোৰ ভাল হ'ব চাবাচোন, নিশ্চয় নিশ্চয় ভাল হ'ব। তুমি তাৰ ইমান শুশ্ৰূষা কৰিছা, কিয় বাৰু ভাল নহ'ব? তাক মই আগতকৈ অলপ সলনি দেখিছোঁ। এয়া কেৱল তোমাৰ বাবে হৈছে। তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী। তুমি আমাৰ ল'ৰাটোক বহুত বেছি শুশ্ৰূষা কৰিছা। মাজনী, তুমি বাবাটোৰ ইমান শুশ্ৰূষা কৰিছা, তাৰ মই সকলোবোৰ সলনি দেখিছোঁ। এতিয়া হঠাতে সি এনেকৈ সৰি পৰিল। মই ভয় খাইছোঁ, কিন্তু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ সি যাতে ভাল হয়, আগৰ দৰে সুস্থ হৈ উঠে। নাজানো মা, মোৰ কিন্তু বৰ ভয় লাগিছে। এখেতৰ কি বা হয়? বাইদেউ, মোৰ ল'ৰাটোৰ কি হৈছে? বাইদেউ, কি হৈছে তাৰ? কি হৈছে? মোৰ মানুহজনৰ কি হৈছে বাইদেউ? কওকচোন, কি হৈছে? আপুনি কিয় মনে মনে আছে? আমাৰ ল'ৰাটো হৈছে কি? নকয় কিয়? আপোনালোকে মোক কথা ক'বলৈ সুবিধা দিবনে? মই কথা কোৱাৰ আগতে আপোনালোকে ইমানবোৰ কথা কৈ দিলে। আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। ভাল খবৰ? ভাল খবৰ। ভগৱানে আপোনালোকৰ কথা শুনিলে। তেখেত আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিল। এতিয়া দুখোজে খোজ দিবও পাৰিছে। এয়া একদম চমৎকাৰ হোৱাদি হৈছে। এনেকুৱা পেচেণ্টবিলাক ভাল হ'বলৈ বহুত দিন লাগে। বৰ চমৎকাৰ যেন লাগে এনেকুৱা ধৰণৰ ঘটনাবোৰ। নিশ্চয় আপোনালোকে তেখেতক ভালকৈ শুশ্ৰূষা কৰিছে, যাৰ বাবে তেওঁ সম্পূৰ্ণ সুস্থ হ'বলৈ সক্ষম হৈছে। এয়া কেৱল মোৰ মৰমৰ বোৱাৰীৰ কাৰণে হৈছে বাইদেউ। মোৰ মৰমৰ বোৱাৰীজনীয়ে মোৰ ল'ৰাটোক পংগু বুলি জানিও বিয়া হৈ আহিছিল আৰু বহুত মৰম চেনেহ কৰিছিল ল'ৰাটোক, বহুত শুশ্ৰূষা কৰিছিল, যাৰ বাবে আজি মোৰ ল'ৰাটো সুস্থ হ'বলৈ সক্ষম হ'ল। এইজনী মোৰ লখিমী বোৱাৰী বাইদেউ। হয় নেকি? তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। তুমি তোমাৰ মানুহজনক সুস্থ কৰিবলৈ সক্ষম হ'লা। বাইদেউ, আপোনাকো আমি বহুত বেছি ধন্যবাদ জনাইছোঁ বাইদেউ। আপুনি ইমান ভাল খবৰ এটা দিলে আমাক। বাইদেউ, আমি তাৰ ওচৰলৈ যাব পাৰিমনে? নিশ্চয়। তেখেতক লৈ আহিবলৈ কৈছোঁৱে মই চিষ্টাৰক। আপোনালোকে তেখেতক ঘৰলৈ লৈ যাব আৰু মই যিখিনি লিখি দিছোঁ ঔষধ পাতি সেইবিলাক খুৱাব দেই, আৰু কেয়াৰ ল'ব। ভাল হৈছে বুলিয়ে তেখেতক আকৌ গুৰুত্ব দিয়া বন্ধ নকৰিব। লাহে লাহে তেওঁ একদম একেবাৰে আগৰ দৰে হৈ পৰিব। ঠিক আছে বাইদেউ, থেংক ইউ। দেখিলা মাজনী, মই কৈছিলোঁ নহয় তোমাক ল'ৰাটো সুস্থ হ'ব বুলি। তুমি মোৰ ল'ৰাটোৰ নতুন জীৱন দিলা মাজনী। তুমি নতুন জীৱন দিলা। এয়া মোৰ কৰ্তব্য মা, আপুনি মোক ধন্যবাদ নিদিব। মোৰ লখিমী বোৱাৰীজনী ঘৰ সোমোৱাৰ লগে লগে মোৰ ল'ৰাটোৰ জীৱনলৈ সুখ নামি আহিল। তুমি আমাৰ বাবে সঁচাকৈ ভগৱানৰ এক দান। তুমি নোহোৱা হ'লে আমাৰ ল'ৰাটো হয়তো আজীৱন এনেকৈ থাকিলে হয়। কিমান যে ছোৱালী চাইছিলোঁ, পংগু বুলি হাঁহি কোনেও ল'ৰাটোক গুৰুত্ব নিদিলে, কিন্তু তুমি মোৰ ল'ৰাটোক পচন্দ কৰি তাৰ লগত বিয়া হৈ তাক আজি সুস্থ কৰি তুলিলা। তুমি সঁচাকৈ লখিমী বোৱাৰী, তুমি লখিমী। বাবা, আজি তহঁত দুটা কেনেকৈ দেখি মই যে কিমান সুখী হৈছোঁ সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। মা, ময়ো আজি বহুত সুখী। প্ৰিয়ংকাৰ দৰে এজনী জীৱন লগৰী পাই মই বহুত বেছি সুখী মা। যা তহঁত দুটা এপাক ফুৰি আহগৈ, মনটো ভাল লাগিব। বোৱাৰীজনী বিয়া হোৱাৰ পিছত ঘৰখনতে সোমাই আছে। মা, সেইকাৰণেতো প্ৰিয়ংকাক অকণমান ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ। আপোনালোকো যোৱা হ'লে ভাল লাগিলে হয়। এই আকৰিজনী এইজনী সিহঁত দুটাক ফুৰিবলৈ পঠিয়াইছোঁ, তাই আকৌ আমাকো লগত লৈ যায়। কাবাব মে হাত জীৱনকৈ আমি নাযাওঁ দেই। কি যে কয় মা। প্ৰিয়ংকা, ব'লা আমি গৈ থাকোঁ। আমি গৈ থাকোঁতে মাহঁতৰ কাৰণে মিঠাই লৈ আহিম আকৌ। আমাৰ কাৰণে মিঠাই লৈ আহিবা। যোৱা দুইটাই ফুৰি আহাগৈ। আপুনি এনেকৈ কান্দি কাটি ওলাইছেহি যে? কি হ'ল আকৌ? কি হৈছে? প্ৰিয়ংকা, তোক মই ঘৰলৈ নিবলৈ আহিছিলোঁ। প্ৰিয়ংকাক ঘৰলৈ নিবলৈ আহিছিলে? কিয়? কিনো ক'ম আৰু। আজি এসপ্তাহৰ আগত মানুহজনী প্ৰেছাৰ ষ্ট্ৰক হ'ল আৰু প্ৰেছাৰ ষ্ট্ৰক হৈ মানুহজনী মুখখন বেকাৰ দৰে হৈ পৰিল। এতিয়া পেৰালাইচিছ হ'লতে বিচনাতে শুৱাই পিনি থৈ দিছোঁ। ঘৰৰ সকলো কাম বন কৰি মানুহজনীক মই প্ৰতিপাল কৰিছোঁ, নোৱাৰিছোঁ আৰু। সেইকাৰণে দুদিনমানৰ কাৰণে প্ৰিয়ংকাক নিবলৈ আহিছোঁ।
আপুনি কেনেকৈ ভাবিলে মই মোৰ পত্নীক সেইখন ঘৰলৈ পঠিয়াম বুলি? ইমানখিনি কৰাৰ পিছত আপোনালোকক শান্তি নালাগিল নেকি? হা, যে এতিয়া আকৌ প্ৰিয়ংকাক সেইখন ঘৰত চাকৰিৰ দৰে কাম কৰিবলৈ নিবলৈ আহিল? মানে তুমি এইবোৰ কি কৈছা জোৱাই? তুমি সুস্থ হলা বুলি মোক এনেকৈ কৈছা যে? কৈছো, কাৰণ আপোনালোকৰ বিষয়ে সকলোবোৰ মোক প্ৰিয়ংকাই কৈছে। আপোনালোকে কেনেকৈ তাইৰ মাক দেউতাকৰ সা সম্পত্তিৰ আপোনালোকে লোভ কৰি পেলাই আপোনালোকে তাইৰ লগত কিমানখিনি অত্যাচাৰ কৰিলে সকলো কথা মই জানো। গতিকে প্লিজ আপুনি ইয়াৰ পৰা ভালে ভালে যাওক। ভগৱানে আচলতে ক'ব নাপায়, কিন্তু আপোনালোকৰ কৰা কৰ্মৰ শাস্তি দিছে। যাওক। যি সম্পত্তিৰ কাৰণে লোভ কৰি আপোনালোকে ইমানখিনি অত্যাচাৰ কৰিছিলে এই ছোৱালীজনীৰ লগত, আপোনালোকে তাৰ শাস্তি ইতিমধ্যে পাই গৈছে। যাওক, এতিয়া সেই সম্পত্তি লৈ আপোনালোকে এনজয় কৰকগৈ। বাবাই ঠিকেই কৈছে, যি কৰ্ম যেনেকুৱা কৰিব তাৰ ফল এদিন হ'লেও এদিন ভোগ কৰিবলৈ পায়েই। হয়তো দুদিন দেৰি লাগিব পাৰে, কিন্তু ভগৱানে উচিত শাস্তি দিয়েই। যাওক আমি আমাৰ ছোৱালীজনীক আপোনালোকৰ ঘৰত গেবাৰী খাটিবলৈ পঠিয়াব নোৱাৰো। তাই এতিয়া আমাৰ ঘৰৰ বোৱাৰী নহয়, ছোৱালী। প্ৰিয়ংকা, তই এবাৰ পেহীৰৰ কথা ভাবচোন। পেহীৰৰ অৱস্থাটো দেখিলে তোৰ চকু পানী বৈ আহিব। তইতো বুজ, তইতো নিজৰ ছোৱালী। কিহৰ নিজৰ ছোৱালী পেহা? কিহৰ নিজৰ ছোৱালী? মই এতিয়া এইখন ঘৰৰ মা দেউতা আৰু মোৰ মানুহজনৰ কথা মতে চলিম, আপোনাৰ মতে নহয়। গুচি যাওক আপোনালোকে আপোনালোকৰ নিজ কৰ্মৰ ফল ভুগিবলৈ পাইছে। আপোনালোকৰ মুখ চাবলৈও মোৰ মন নাই। তই এনেকৈ কলি? আৰু এবাৰ কৈ দিব লাগিছিলে নেকি? যাওক আপোনালোকৰ স্বভাৱ চৰিত্ৰবোৰ জনাৰ পিছৰ পৰা আপোনালোকক সঁচাকৈ মুখখনো চাবলৈ মন নোযোৱা হ'ল। এতিয়া আপুনি যাব পাৰে। আপোনালোকৰ লগত একো সম্বন্ধ ৰাখিব নিবিচাৰো আমি। ছোৱালীজনীৰ লগত অত্যাচাৰ কৰি এতিয়া পাইছে মছলাটো, আৰু এতিয়া তাই কেবাৰী খাটিবলৈ নিবলৈ আহিছে। অতদিনে বিয়া পতাৰ পাছত খবৰ এটা ল'বলৈ নাহিল। মোৰ ল'ৰাটো ভাল হ'ল নে বেয়া হৈ আছে, কি হ'ল সেইটো খবৰ এটা ল'বলৈ নাহিল। ল'ৰাটো ভাল হোৱা খবৰটো পায়ো নাহিলে, কাৰণ সিহঁতে চাগে খঙতে একেবাৰে হিংসাতে ক'ব নোৱাৰা হৈ আছিল ল'ৰাটো ভাল হোৱাৰ কাৰণে। এতিয়া নিজৰ প্ৰব্লেম হ'ল নহয়, পটককৈ আহিছে। এইবোৰ মানুহৰ কাষে চাপিব নালাগে। হয় দিয়া মা, মোৰ ভাল হোৱাৰ পিছতো এটা খবৰ ল'বলৈ নাহিল, হিংসাতে নাহিল চাগে। যি হ'ল সকলোবোৰ আমি সকলোৱে দেখিলো। প্ৰিয়ংকা, বাবা, তোমালোকে এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছিলা। যোৱা, সকলোবোৰ কথা পাহৰি দুয়োটাৰ লগত অকণমান সময় বাহিৰত স্পেণ্ড কৰি আহা। তোমালোক দুয়োটাই সুখী হৈ থাকা, আমি সেইটোৱে বিচাৰো। যোৱা, আনন্দ মনেৰে দুই ঘৰৰ পৰা যোৱা, অকণমান ফুৰি আহাগৈ। দেউতা, মা, আহিছো দিয়া। আমি বেছি দেৰি নকৰো বাৰু। আহিছো। আহোঁতে মই খাচী মাংস লৈ আহিম, আপুনি খাই ভাল পাই যে। হয় নেকি? আনিবা দিয়া, মই সকলোবোৰ ৰেডি কৰি থ'ম তেতিয়াহ'লে। এতিয়া আহিছো। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।